টকাৰ খক চৰকাৰী দৰমহাই পেট নভৰা এজন অধ্যক্ষ পৰিচয় হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ চন্দ্ৰ ৰায় শেহতীয়াকৈ অতি চৰ্চিত ট্ৰেডিং প্ৰবঞ্চকৰ তালিকাত নাম সাঙুৰ অধ্যক্ষগৰাকীৰ ইতিমধ্যে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ লাজ সংকোচ ভয়ত অৱশেষত অন্তৰ্ধান অধ্যক্ষগৰাকী আছে ক'ত অধ্যক্ষ দীনেশ চন্দ্ৰ ৰায় ৰাজ্যৰ লগতে দেশজুৰি তোলপাৰ লগাইছে ট্ৰেডিং প্ৰবঞ্চকৰ খবৰে অবৈধভাৱে সাধাৰণ জনতাৰ টকা শুহি আটক হৈছে এজনৰ পিছত আন এজনকৈ ট্ৰেডিং লুণ্ঠনকাৰী বিশাল স্বপ্নিলৰ কুকাহিনীৰ মাজতে ধুবুৰীতো তোলপাৰ লাগিছে ট্ৰেডিং প্ৰবঞ্চকক লৈ ইতিমধ্যে ধুবুৰীত আটক কৰা হৈছে শংকৰ কুমাৰ বিশ্বাস আৰু ৰফিকুল ইছলাম শংকৰ কুমাৰ বিশ্বাস আছিল এজন বন বিভাগৰ কৰ্মচাৰী আনহাতে ৰফিকুল ইছলামো আছিল ঠিকাভিত্তিক কম্পিউটাৰ শিক্ষক অভিযোগ অনুসৰি এই তিনি ধুৰন্ধই লগ লাগি বিভিন্ন জনৰ পৰা প্ৰলোভনেৰে ট্ৰেডিঙৰ নামত লুণ্ঠন কৰিছিল সাধাৰণ জনতাৰ কোটি কোটি টকা যাৰ পৰিপ্ৰেক্ষিতত গ্ৰেপ্তাৰ হয় শংকৰ কুমাৰ বিশ্বাস আৰু ৰফিকুল ইছলাম কিন্তু বৰ্তমান পৰ্যন্ত পলাতক হৈ আছে অধ্যক্ষ দীনেশ চন্দ্ৰ ৰায় প্ৰজ্ঞাৰ পোহৰ বিলোৱাৰ নামত কলংক অধ্যায় লিখা অধ্যক্ষগৰাকীৰ সন্ধানত আৰক্ষীয়ে গ্ৰহণ কৰিছে ব্যাপক অভিযান ফৰেষ্টৰ চাকৰি কৰি আমাৰ ঘৰত গৈছিল যে আপুনি যদি আমাৰ এটা কোম্পানী লৈ আহিছে আমি গম নাপাওঁ কি কোম্পানী আমি জানো যে মানুহজন ফৰেষ্টৰ চাকৰি কৰে চাকৰি কৰা মানুহ এটা ভাল এটা তাৰ এটা ৱেট আছে যে এনেকুৱা এটা কোম্পানী আছে কোম্পানীত যদি আপুনি টকা লগায় তাহলে আপোনাক মাহে মাহে আপোনাক 21% কৈ দিব আপোনাক মাহে মাহে কোম্পানীৰ নাম হ'ল টাইটেন কেপিটেল মাৰ্কেট আৰু এজন হালাগুৰাৰ প্ৰিন্সিপাল দীনেশ চন্দ্ৰ ৰায় আৰু এজন আছে ৰফিকুল ইছলাম এই তিনিজনে চাকৰি কৰে ইয়াত যদি টকা লগায় আপোনাৰ মাহে মাহে এটা 30-35 হাজাৰ টকা ধুনীয়াকৈ আহিব নাই মই 1 টকা পোৱা নাই মই দিছিলোঁ প্ৰায় 5 লাখ টকা দিছোঁ 1 টকা দিয়া নাই আৰু ধুবুৰীৰ পৰা শুনামতে বহুতৰ পৰা লৈছে অতি শীঘ্ৰে আৰক্ষী জালত পৰাৰ সম্ভাৱনা লুণ্ঠনকাৰী দীনেশ চন্দ্ৰ ৰায় গোলকগঞ্জৰ পৰা আজিনুৰ হুছেইনৰ ৰিপৰ্ট নেশ্যন এনি